সকলৰ লগতে ইয়াৰ যিখিনি সংখ্যালঘু মুছলমান লোক আছে খিলঞ্জীয়া মুছলমান লোকৰ লগত আপুনি মত বিনিময় কৰিলে কিমান আশাবাদী এইবাৰ সংখ্যালঘুৰ ভোটক লৈ অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী আজি ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ডাঙৰীয়াৰ আয়োজন কৰা এই মিত্ৰ পাৰ্টীত মই যোগদান কৰিছিলোঁ আৰু ইয়াত দেখিবলৈ পোৱা হৈছে যে এই নলবাৰী অঞ্চলৰ যিমান ধৰ্মীয় অনুষ্ঠান আছে এই ধৰ্মীয় অনুষ্ঠানবিলাকৰ যিবিলাক মুৰব্বী সেই মুৰব্বীসকল এই ইফতাৰত তেওঁলোকে তাতে উপস্থিত হৈছিল আৰু মই ভাবিছোঁ যে তেওঁলোকে আমাৰ প্ৰতি সকলো আছে উপস্থিত হৈছে আৰু ইয়াত আজি মছজিদৰ যিসকল মুৰব্বী আছে সেই মুৰব্বী মানুহসকলৰ লগত আমি আলোচনা মিলিত হৈছোঁ আৰু আলোচনা মিলিত হৈ তেওঁলোকে আমাৰ জয়ী হোৱাৰ কাৰণে তেওঁলোকে দোৱা কৰিছে গতিকে ইয়াৰ পৰা এই কথাটো মই প্ৰতীয়মান হৈছোঁ যে আমি যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘু লোকসকল আমাৰ লগত আছে আৰু তেওঁলোকে আমাক সমৰ্থন কৰিবৰ কাৰণে আছে বৰপেটাত যিহেতু যথেষ্ট সংখ্যালঘু মুছলমান লোক আছে প্ৰত্যেকবাৰে কিন্তু কংগ্ৰেছ ইয়াত জয়লাভ কৰে এইবাৰ কিমান আশাবাদী বৰপেটাৰ সংখ্যালঘু মুছলমান বৰপেটা লোকসভা সমষ্টিৰ সংখ্যালঘু লোকসকলৰ আগৰ সেই ধ্যান ধাৰণাটো হৈছে আৰু আপোনালোকে এই কথা আচৰিত হ'ব যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত আমি তাৰমানে অভাৱনীয়ভাৱে ভাবিব নোৱাৰা ধৰণে আমি ধৰ্মীয় সংখ্যালঘু আমি লাভ কৰিবলৈ সক্ষম হ'ম এইটো আপোনালোকে অহা 4 জুন তাৰিখে যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব তেতিয়া আপোনালোকে এই কথাটো দুলু আহমেদে কিন্তু প্ৰত্যেকখন সংখ্যালঘু মুছলমানৰ গাঁৱলৈ গৈছে আৰে দুলু আহমেদে সংখ্যালঘু গাঁৱৰ সমাজত মানে সংবিধান প্ৰদত্ত এটা অধিকাৰ তেওঁ বস্তুটো সেই অধিকাৰ মতে তেওঁ প্ৰতিখন গাঁৱত প্ৰতিগৰাকী ব্যক্তিৰ ওচৰত ভোটৰ কাৰণে আবেদন জনাব পাৰিব কিন্তু আজি মই নলবাৰী যিখন ঠাইত আছোঁ নলবাৰী জিলাত নলবাৰী সমষ্টিত আছোঁ নলবাৰী সমষ্টিৰ এটা পৰম্পৰা আছে ইয়াৰ ভোটাৰৰাইজৰ যে এই নলবাৰী সমষ্টিৰ ভোটাৰৰাইজে কেতিয়াও তাৰমানে নিৰ্দলীয় পাৰ্টীক তেওঁলোকে কেতিয়াও সমৰ্থন জনায় বা তেওঁলোকে উৎসাহ নকৰিব গতিকে সেইবাবে এইটো যদি নলবাৰী সমষ্টিৰ কথা যদি আপোনালোকৰ যে পৰম্পৰাটো আছে একেই পৰম্পৰা আপোনালোকে অন্যান্য সমষ্টিবিলাকতো দেখা পাব গতিকে দুলু আহমেদে যিমানেই নুঘূৰক কিয় এটা সময়ত তেওঁ উপলব্ধি কৰিব আছে তেওঁৰ লগত তেওঁৰ পিছত যে জনসাধাৰণ নাই এই কথাটো কেইদিনমান পিছত তেওঁ উপলব্ধি কালি তেওঁ এটা পাঠশালাত অভিযোগ কৰিছে যে তেওঁ আপোনাৰ পৰিয়ালে আপোনালোকৰ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ বিৰুদ্ধে গোচৰ দিব আপোনাক জোৰজবস্তি ইয়াতে মানে প্ৰাৰ্থী কৰা হৈছে আৰে এইটো বস্তুটো মই আমাৰ দলৰ নেতৃত্বই মোক পাৰ্টিটো দিছে পাৰ্টিটো দিয়া নাই এই ক্ষেত্ৰত তেওঁ তাৰমানে বহিৰাগত তেওঁ এজন বাহিৰৰ মানুহ এজনে কেনেকৈ তেওঁ তাৰমানে আৰু নিয়ম কানুনেই নাজানে যাৰ ফলত তেওঁ তাৰমানে এনেধৰণে কিছুমান বক্তব্য ৰাখিছে মনোৰঞ্জন তালুকদাৰ সম্পৰ্কে কি ক'ব মনোৰঞ্জন তালুকদাৰ সম্পৰ্কে বস্তুটো 4 তাৰিখে গম পাব যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব সেই 4 তাৰিখে এই কথাটো তেওঁ আজি বহুত তাৰমানে কিবা কিবি কৈ আছে যিয়ে কৈ থাকক বস্তুটো মই আচলতে তেওঁলোকৰ আচলতে ঘটনা হ'ল দুৰ্বল মানুহে দুৰ্বল মুহূৰ্তত যিহকে বা দিহকে কয় কিন্তু এই দুৰ্বল মুহূৰ্তত যিহকে কোৱা কথাবিলাকৰ উত্তৰ দিবৰ আমাৰ তাৰমানে সময় নাই আৰু সেইবিলাক আমি ক্ষতিগ্ৰস্ত দিব্যায়নৰ কি ক'ব দিব্যায়নৰ কথাটো মই নকৈছোঁতো তেওঁলোক বস্তুটো আজিৰ দিনটোত আচলতে এই গোটেই তাৰমানে বৰপেটা লোকসভা সমষ্টিত যদি আপুনি 10টা সমষ্টিত ঘূৰে যে এতিয়া বৰ্তমান মৈদান থাকা এই মৈদানত অকল তাৰমানে কি কয় অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বিভিন্ন সদস্য বন্ধু বান্ধৱীসকলে নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলিছে আজি আপোনালোকে গোটেই বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো গোটত যদি যায় দেখিবলৈ পাব যে অসম ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ পতাকা উত্তোলন কৰিছে তাৰমানে কি তাৰমানে এতিয়া বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো গোটত আমাৰ বুথ কমিটিসমূহৰ কাৰ্যকৰ্তাসকল সদস্যসকলে এতিয়া ঘৰে ঘৰে যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কিন্তু তাৰ বিপৰীতে আপোনালোকে দিব্যায়নে কি কৰিছে এই কথাটো আপোনালোকে যদি অনুমান কৰে আপোনালোকে কিমান ভোটত জয়ী হ'ব বুলি আপুনি ভাবে কিমান আমাৰ ভোটৰ ব্যৱধানটো বাঢ়ি আছে গতিকে এতিয়া বাঢ়ি তাৰমানে এই 5 তাৰিখলৈকে কিমান বা 7 তাৰিখলৈকে কিমান এতিয়া কিমান হৈ আছে এতিয়া 3 লাখ হৈ আছে 3 লাখ